এয়া ফাৰ্মৰ পৰা অলপমান পাচলি কিনি আনিলোগৈ। আজি বছৰৰ প্ৰথম দিন হয় নাই? আৰু বছৰৰ প্ৰথম দিনটোতে মামাহঁতৰ ল'ৰাটোৱে মই আহিলোঁ ফাৰ্মৰ পৰা পাচলি নিবৰ কাৰণে। কিন্তু আমি ফাৰ্মলৈকে নগ'লোঁ, নদীখন পাৰ হৈ যাব লাগে। সেইকাৰণে নদী পাৰলৈকে মায়ে ফোন কৰি কাৰোবাক পাচলিখিনি আনিবলৈ দিলে। সেইকাৰণে আমি নদী পাৰলৈকে আহিলোঁ পাচলিখিনি আনিবলৈ। আৰু এয়া হৈছে বন্ধাকবি, আৰু এয়া হৈছে ফুলকবি, আৰু এয়া হৈছে ৰঙালাও, আৰু এয়া হৈছে মূলাখিনিও আনিলোঁ। মূলা বেছি অনা নাই, কমকৈ আনিছোঁ। আৰু এয়া সকলোখিনি মই চাইকেলৰ হেণ্ডেলত লগাই লৈ ঘৰলৈ আহি আছোঁ। আৰু মোক ভিডিঅ'টো কৰি দিছে আমাৰ এই পোৱালিটোৱে। আৰু মই যদি বছৰৰ প্ৰথম দিন বুলি ঘৰতে বহি থাকিলোঁ হয় বা ক'ৰবাত পিকনিক খাব গ'লোঁ হয়, এই পাচলিকেইটাৰ পৰা ওলোৱা লাভকেইটা যদি মই পালোঁ হয়। সেইকাৰণে মানুহে কৰ্ম কৰিব লাগে। আমাৰ বাবে প্ৰত্যেকটো দিনেই নতুন। তাৰ মানে এইটো নহয় যে মানুহে ফূৰ্তি কৰিব নালাগে, ফূৰ্তি কৰিব লাগে, লিমিটত কৰিব লাগে। আৰু যিসকলে ক'ৰবাত পিকনিক খাবলৈ যাব পৰা নাই সেইসকলে মন বেয়া কৰি একো লাভ নাই, কাৰণ কোনোবাই উৰিলে বুলিতো মই উৰিব যাব নোৱাৰোঁ। আৰু এতিয়া মই ঘৰ পাই প্ৰথমে হাত ভৰিকেইটা ধুই দোকানখন খুলি ল'লোঁ। তাৰপিছত দোকানৰ সন্মুখত অলপমান পানী ছটিয়ালোঁ। আৰু আমাৰ দোকানখন যিহেতু ৰাস্তাৰ কাষতে আছে, ধূলি মাকতি বহুত পৰে পেলাকেইখনত, সেইকাৰণে পেলাকেইখন পানী অলপ দি মই মুচি ল'লোঁ। আৰু এতিয়া মই যিখিনি পাচলি আনিছিলোঁ ফাৰ্মৰ পৰা, সেই পাচলিখিনি অলপ অলপকৈ দোকানৰ সন্মুখত উলিয়াই দিছোঁ। গোটেইখিনি এইবাবেই উলিয়াই দিয়া নাই, কাৰণ ৰ'দ পৰিব, ধূলি পৰিব, তেনেকৈ বহুত বেয়া হৈ যাব পাৰে। সেইকাৰণে মই অলপমান তলত থৈ দিছোঁ আৰু অলপমানহে উলিয়াই দিছোঁ ইয়াত। আৰু এই চাই লওক, ৰাস্তাৰ পৰা দেখিলে আমাৰ দোকানখন এনেকুৱা লাগে। এইখিনি বস্তুখিনি মই এতিয়া উলিয়াই দিয়া, আৰু দোকানত একেবাৰে বস্তু নাইকিয়া হৈ আছে। আৰু যিখিনি বস্তু বাচিছিলে সেইখিনি মই ইয়াত তলত থৈ দিয়া আছে। আৰু এনেকৈ দোকানত পাচলি থাকিব লাগে, তেতিয়াহে কাষ্টমাৰ আহিব। এতিয়া ল'ৰা ছোৱালীবিলাকে পিকনিক খাব, আৰু মাঘ বিহুটো আহিয়ে আছে। দোকানত বস্তুকেইটা সম্পূৰ্ণকৈ থাকিলে মনটোও ভাল লাগি থাকে। আৰু এতিয়া মই দোকানখন খুলিছিলোঁহে, আকৌ বন্ধ কৰিব লাগিব, কাৰণ আমাৰ ছাগলজনী ইয়াৰ পৰা খোল খাই গুচি গ'ল। লোকৰ মাটিমাহ খাব নহ'লে, সেইবাবে মই এৰালডাল হাততে লৈ পথাৰলৈ আহি আছোঁ। আৰু মই ইয়াক মাতিম, ই আহিব চাব দেই। আৰু ইহঁতৰ এই মৰমবোৰ দেখিলে সঁচাই বহুত ভাল লাগি যায়। আৰু এয়া আমাৰ ছাগলীকেইজনী সেই পথাৰত ইয়াতে চৰি আছে, কিন্তু মাটিমাহলৈ যোৱা নাই। তথাপি মই এৰাল দি থৈ যাব লাগিব, পিছত নহ'লে লোকৰ মাটিমাহ খালে মাৰিব। এয়া দুইজনীকে এৰালডাল লগাই মই ঘাঁহ থকা ঠাই এডোখৰত এৰাল দি দিলোঁহি। চ' আজি ভিডিঅ'টো ইমানেই আছিলে, আৰু শেষত আপোনালোক সকলোলৈ ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জনালোঁ। ৰ'ব ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব।